সেইটো ঘটনালৈ মই নিজে লজ্জিত হৈছোঁ। একচুৱেলি মোৰ এইটো ক'বলগীয়া কোনো টাৰ্গেটো নাছিলে আৰু এইটো মোৰ কোনো উদ্দেশ্য নাছিলে। কিন্তু কথাটো আছিলে মই যিহেতু কৈছিলোঁ যে মই বিজেপিৰ হৈ যে ডিব্ৰু ৰঞ্জন শৰ্মাক চুকুৱেলিৰ কাৰণে আজি ডিব্ৰু ৰঞ্জন শৰ্মা আজি বিধায়ক হ'ব পাৰিছিলে। আজি চুকুৱেলি থকাৰ কাৰণে আজি চুকুৱেলি প্ৰয়োজন হৈছিলে। গতিকে সেইকাৰণে মই গৈছিলোঁ। কিন্তু ডিব্ৰু ৰঞ্জনৰ ওপৰত মোৰ এটা ক্ষোভ আছিলে। কিন্তু আচলতে সেইটো হৈ বেলেগ ধৰণৰ যোৱাৰ কাৰণে আই এম ভেৰি ভেৰি চৰি। সেইটো কাৰণে মই ক্ষমা খুজিছিলোঁ আৰু মই নিজে লজ্জিত হৈছোঁ, বহুত লজ্জিত হয়তো। যিহেতু কপালত আছিল সেইটো হৈছে, যিয়ে নহওক মই আপোনাৰ ওলাই আহিলোঁ, কপালত আছিল এইটো। মানুহৰ চিলিপ অফ টান। নেতা হ'বলৈ গ'লে আজি নেতা পালি নেতাৰ বহুত কেছ থাকে, মানুহৰ বহুত কেছ আছে, বহুত নেতাৰ বহুত কেছ আছে। গতিকে সেইটোৱে থাকে, সেইটো ডাঙৰ কথা নহয়। কিন্তু মোৰ ক্ষেত্ৰত ধৰক বহুত ধৰণৰ আজি মই বিজেপিৰ খুব এইকাৰণে কৰিছিলোঁ, আজি আমি জিকাইছিলোঁ। বিজেপিৰ হৈ আমি কোনো ধৰণৰ ফেচিলিটি পোৱা নাছিলোঁ। মই পাইছিলোঁ, নোপোৱাও নহয়। বিজেপিৰ হৈ যিখিনি পাইছিলোঁ, মই যি ইচ্ছা কৰিলেহেঁতেন মই বহুত কিবা কিবি কৰিব পাৰিলেহেঁতেন। কাৰণ মই চেয়াৰমেন আছিলোঁ। চেয়াৰমেন থাকোঁতে মই একো চিন্তা কৰা নাছিলোঁ যে মই কিবা এটা কৰিম। মোৰ মাৰ কাৰণে এটা অৰুণোদয়ৰ ব্যৱস্থা কৰিব পৰা নাই, পিএমৰ কাৰণেও চিন্তা কৰা নাই, নিজৰ পৰিয়ালৰ কাৰণে কোনো চিন্তা কৰা নাছিলোঁ। নিষ্ঠা হৈ মই কাম কৰিছিলোঁ। কিন্তু মই ইচ্ছা কৰিলে বহুত কিবা কৰিব পাৰিলেহেঁতেন, মই সেইটো কৰা নাছিলোঁ। আজি সেইটোৱে পাইছে। যিয়ে নহওক, এতিয়া এখন কেছত দিছে বহুত প্ৰব্লেমত। গতিকে ক'বলগীয়া মোৰ তেনেকুৱা নাই। আজি ওলাই আহিলে এইটোৱে, মামাক ধন্যবাদ জনাইছোঁ। এনেকুৱা কি ক'ম, চুকুৱেলিক আজি ইমান কষ্ট, যেতিয়া চুকুৱেলিৰ প্ৰয়োজন হৈছিলে তেতিয়া বিজেপিৰ মানুহে বিচাৰি ফুৰে চুকুৱেলি ক'ত আছে। যেতিয়া চুকুৱেলিক সহায় কৰাটো মানে বহুত প্ৰব্লেম হয়। যিয়ে নহওক, এতিয়া কেছ দিছে, বহুত মানে হেৰেছমেণ্ট হ'লোঁ, বহুত হ'লোঁ। আচলতে মোৰ এইবিলাক টাৰ্গেটো নাছিলে, এইবিলাক ক'বলগীয়াও নাছিলে। যিয়ে নহওক বহুত হেৰেছমেণ্ট হৈ ওলাই আহিলোঁ। যেতিয়াও বহুত পৰিশ্ৰমৰ মাজত ওলাই আহিলোঁ, হেৰেছমেণ্টো হোৱা হৈছে। এতিয়া কেছ টানিবলৈ কাৰণে বহুত খৰচৰ কথাও আছে, কেছটো টানিব লাগিব এতিয়া। উপায় নাই, বিজেপিতো কোনো ধৰণে আমাক সহায় নকৰে। কিন্তু মই এতিয়া আৰু ভাল ৰাস্তা এটা যায় কি, গতিকে এতিয়া আৰু মানে কেছ টানিলে যিহেতু পেট আছে, খাব লাগিব, তেনেকুৱাতো মন নাই। গতিকে মই এতিয়া পৰা ৰাজনীতি কৰোঁ বা নকৰোঁ ইমানখিনি নাই। গতিকে সংবিধান হিচাপে মই ব্যৱসায় কৰি খাম, মই গৰু মাংস ব্যৱসায় কৰিম, এইটো ক্লিয়াৰ কথা। এতিয়া মামাক মাৰে পেলাই না যি কৰে কৰক, ক'বলগীয়া নাই। সংবিধানৰ এইটো গৰু মাংস কোনো ইলিগেল নহয়, মই সেইটো ব্যৱসায় কৰিম। কাৰণ ইমান দিনতো বিজেপিৰ পাছে পাছে ঘূৰিলোঁ, বিজেপিৰ ফালৰ পৰা মই একো নাপালোঁ। গতিকে চুকুৱেলিৰ প্ৰয়োজন হয়, ইলেকশ্যন আহিলে চুকুৱেলিৰ প্ৰয়োজন হয়। চুকুৱেলি চব চাইডো কৰিছে, যেতিয়া ইলেকশ্যন আহে তেতিয়া চুকুৱেলিৰ প্ৰয়োজন হয়। গতিকে এটা কথাই ক'ব পাৰোঁ যে চুকুৱেলি য'ত বিৰোধী কৰিছে তেতিয়াই হৈছিল। ডিব্ৰু ৰঞ্জন শৰ্মাক চুকুৱেলি জিকাৰ কাৰণে ডিব্ৰু ৰঞ্জন শৰ্মা বিধায়ক হৈছে। কিন্তু এটাই কথা মোৰ বেছি ভাল লগা নাই, সেইকাৰণে মানে বেছি কথা নাহে। যিহেতু চামাগুৰি সমষ্টিত মই যিহেতু কৈছিলোঁ, ইমান মেজিক চলালে, পিছু ডাঙৰ ডাঙৰ নেতা CM ছাৰো মিটিং কৰিছে, বহুত কৰিছিলে, কিন্তু মেজিক নচলিলে। এটাও নিজিকিলে বিজেপিত, ৰাতি এটাও জিকাই আনিব পৰা নাই। গতিকে সেইটো কাৰণে মোৰ বহুত বেয়া লাগিছে। কাৰণ জিকাব লাগিছিলে। চুকুৱেলি ভাল কৈছে নে বেয়া কৈছে, চুকুৱেলিৰ কাৰণে আজি MLA হৈছিলে নাই এটা প্ৰমাণ হৈ গ'ল। এতিয়া ৰূপহী আৰু চামাগুৰিত এটাও কেণ্ডিডেট জিকাব পৰা নাই আজি বিজেপি। তাৰ কাৰণে চুকুৱেলি বিৰোধী কৰিছিলে, চুকুৱেলি বিৰোধী কৰাৰ কাৰণে তেওঁলোকে হাৰিলে, সেইটোৱেই হ'ল। গতিকে চুকুৱেলি সঁচা মাত মাতিছিলে, বিজেপিৰ হৈ কাম কৰিছিলোঁ। কিন্তু সেইটো আমি যেতিয়া ভুল, সেইটোতো আমি সকলোৰে মাজতে কৈ দিছোঁ। সেইটো আৰু যাতে কোনোবাই বিতৰ্কত নানিব। আৰু মোৰ কোনো ক'বলগীয়াও নাছিলে। আচলতে মোৰ যিটো আছিলে বিজেপিৰ ওপৰত এটা ক্ষোভ আছিলে। গতিকে সেইটোৱেই কথা। যিয়ে নহওক ওলাই আহিলোঁ, এতিয়া আৰু ক'বলগীয়া নাই। ৰাজনীতিক মানে BTC ইলেকশ্যন খেলাৰ কথা আছে, এতিয়া সেইটো চাম, চিন্তা কৰিম এতিয়া। সেইটো কেইদিন পিছত কেছটো চলাবলৈ কাৰণে বহুত পইচা পাতিৰ প্ৰয়োজন আছে। গতিকে আমি ক'ত পাম, গতিকে এতিয়া আৰু কৈ লাভ নাই। এতিয়া মইতো বেয়াই হৈছোঁ, বেয়াই যদি আৰু ভাল হ'বলগীয়া আমাৰ ইমান মন নাই। কাৰণ বিজেপিতো আৰু মোক কোনো ধৰণে হেল্প নকৰে, আৰু হেল্প নকৰিলে মই কি কৰিম, মই ব্যৱসায় কৰি খাম। এতিয়া কি আছে, যি হয় হ'ব। গতিকে ইলিগেল নাই, গৰু মাংস ব্যৱসায় কৰিম, মই সেইটো বাধ্য হৈছোঁ। এতিয়া গৰু মাংস ব্যৱসায় কৰিম, আনিম, অলপ অলপকৈ আনিম, বিক্ৰী কৰিম। ইয়াতে আমাক আকৌ যি কৰে কৰক মামাই, আমাক ক'বলগীয়া নাই। কি কৰিম আৰু উপায় নাই, দুখীয়া মানুহ হ'লে এনেকুৱাই। বিজেপিতো আৰু কোনো ধৰণে আমি হেল্প নাপালোঁ। আজি মই ওলাই আহিলোঁ ইমান দিন পিছত।
আপোনালোকে যাতে সেইটো যিটো মোলৈ গৈছে সেইটো যাতে আৰু কোনোবাই বিতৰ্কত নানিব, মই এইটো ৰিকুৱেষ্ট কৰিছোঁ। আজি মোক মুকলি আকাশৰ তলত আহিলোঁ আৰু মই ধন্যবাদ জনাইছোঁ। ভেৰি ভেৰি ছ' মাছ, ভেৰি ভেৰি চিফ মিনিষ্টাৰ অফ আছাম। গতিকে তেখেতক মই বহুত ধন্যবাদ জনাইছোঁ। ইতিমধ্যে মুকলি আকাশৰ তলত আহিছোঁ। প্ৰথমত মই অনাৰেবল জাজমেন, থেংক ইউ অনাৰেবল জাজমেন, থেংক ইউ মাই এডভকেট, থেংক ইউ মাই ফ্ৰেণ্ড, থেংক ইউ আঞ্জুমা মেম, ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ ভেৰি ভেৰি চিফ মিনিষ্টাৰ অফ আছাম, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মুকলি আকাশৰ তলত ইমান দিন পিছত মই আহিলোঁ, সেইকাৰণে মই লাইভত আহিলোঁ। আজি মই জেলৰ পৰা মুক্তি পালোঁ, ৰাতি হ'ল, সেইকাৰণে বহুত ৰাতি হ'ল, ফ্ৰী হ'ব পৰা নাছিলোঁ। আজি মই আহিলোঁ। যিটো ঘটনা ঘটিছিলে সেইটো ঘটনালৈ মই নিজে লজ্জিত হৈছোঁ। একচুৱেলি মোৰ এইটো ক'বলগীয়া কোনো টাৰ্গেটো নাছিলে আৰু এইটো মোৰ কোনো উদ্দেশ্য নাছিলে। কিন্তু কথাটো আছিলে মই যিহেতু কৈছিলোঁ যে মই বিজেপিৰ হৈ যে ডিব্ৰু ৰঞ্জন শৰ্মাক চুকুৱেলিৰ কাৰণে আজি ডিব্ৰু ৰঞ্জন শৰ্মা আজি বিধায়ক হ'ব পাৰিছিলে। আজি চুকুৱেলি থকাৰ কাৰণে আজি চুকুৱেলি প্ৰয়োজন হৈছিলে। গতিকে সেইকাৰণে মই গৈছিলোঁ। কিন্তু ডিব্ৰু ৰঞ্জনৰ ওপৰত মোৰ এটা ক্ষোভ আছিলে। কিন্তু আচলতে সেইটো হৈ বেলেগ ধৰণৰ যোৱাৰ কাৰণে আই এম ভেৰি ভেৰি চৰি।